সংসদীয় সংঘৰ 94 বাৰ্ষিক অধিৱেশনৰ কাৰণে আমি সকলোৱে আশা কৰি আছিলোঁ। এতিয়া এই 4 দিন গানৰ যি কাৰ্যসূচী দেখা পালোঁ, আমি নথৈ সন্তোষ পাইছোঁ। আমাৰ যিসকল ভকত বৈষ্ণৱ আমাৰ ইয়াত সমবেত হৈছিল, সকলোৱে এটা সফল অধিৱেশন হৈছে বুলি ঘোষণা কৰিছে। আৰু তেখেতসকলে আমাক সকলোৱে কৈছে যে এটা ভাল অধিৱেশন আপোনালোকৰ ইয়াত সংঘটিত হৈ গ'ল, আমি সকলো সুখী। সেইটোৱে আমাৰ কাৰণে বৰ আনন্দৰ কথা। আৰু আমি যেনেদৰে আশা কৰি আছিলোঁ, সেই আশাটো আমাৰ পূৰণ হৈছে বুলি আমি ভাবিছোঁ। কালিলৈকে কোনো বিশৃংখল নোহোৱাকৈ, কোনো এটা পুলিচৰ লগত যোগাযোগ নোহোৱাকৈ এটা সুন্দৰ পৰিৱেশত আমাৰ এই অনুষ্ঠানটো হৈ গ'ল। সেই বাৰ্তা চাগে আপোনালোকে যিহেতু আপোনালোকৰ চেনেলসমূহ ফুৰোঁতে চাগে সেইখিনি কথা জানিছে বুলি আমি অনুভৱ কৰিছোঁ। আৰু আজি একেবাৰে শূন্য পৰিৱেশ এটা হৈ গ'ল। কালি বৰ দুখ লাগিছিল, কাৰণ ইমানখিনি ভকত যেতিয়া আমি আদৰণি জনোৱাৰ পাছত তেখেতসকলে চকুপানী টুকি যাব লগা হৈছে। আমিও চকুপানী টুকিছোঁ, কাৰণ আমি ইমান এটা আনন্দ, সেইটো আমাৰ আনন্দৰ চকুপানী, আমি দুখৰ নহয় আনন্দ, যে আমি ভকতসকলে যিহেতু এনেই নাকান্দে বা এনেই বেজাৰ নকৰে, কাৰণ তেখেতসকলে এটা সুখৰ চকুপানী তেখেতসকলে উলিয়াইছে। আমিও সেই সুখৰ সমভাগী হৈছোঁ। আৰু আপোনালোকৰ চেনেলৰ জৰিয়তে আমাৰ গোটেই সম্প্ৰচাৰ হৈ থকাৰ কাৰণে আমি আপোনালোকৰ সকলোলৈকে আমি আন্তৰিক শুভেচ্ছা আৰু শুভাশীষ জনালোঁ। আমি চাগে আৰু জীৱনত এনেকুৱা এটা ভকত সেৱাৰ সুযোগ পাম বুলি আমি আশা কৰা নাই। যদি ভগৱানে মিলায়, তেতিয়াহ'লে আমি হয়তো দৰ্শনহে কৰিবলৈ পাম। এইটো আমাৰ জীৱনৰ কাৰণে এটা বৰ বিৰল মুহূৰ্ত বুলি আমি অনুভৱ কৰিছোঁ। আৰু এই সুযোগটো ভগৱানে দিয়াৰ কাৰণে আমি আন্তৰিক সেৱা আমি গুৰুজনলৈ, প্ৰভু ভগৱন্তলৈ আমি নিবেদন জনাইছোঁ। কৃষ্ণ কৃষ্ণ, জয় গুৰু সংঘ। আমাৰ এই নাম অধিৱেশনৰ কালি সামৰণি পৰি আচলতে আমি আজি আমাৰ অন্তৰৰ পৰা অকণমান দুখ লাগিছে যদিও এটা কথাত আমি খুব সফল হৈছোঁ। অসমৰ ৰাইজে ইয়াত আহি পেলাই আমাক কৈ গৈছে যে যোৰহাটত খুব সুন্দৰ অধিৱেশন আপোনালোকে পাতিলে। গতিকে আমি সমগ্ৰ অসমবাসীলৈ ধন্যবাদ জনাইছোঁ, কৃতজ্ঞতা জনাইছোঁ। যিহেতু আমি নামঘৰ নিৰ্মাণ আৰু পৰিচালনা সমিতিৰ দায়িত্বত আছিলোঁ। অসমৰ সমস্ত বৈষ্ণৱ ভকত ইয়াত পদাৰ্পণ কৰিলেহি। আমি ধন্য হ'লোঁ, এয়া বৈকুণ্ঠপুৰীত পৰিণত হ'ল। আৰু ভকতৰ আশীষ আমি পাইছোঁ বুলি ভাবিছোঁ। প্ৰভু ভগৱন্তই আমাৰ লগতে সমস্ত দেশবাসীক যাতে কৃপাৰ চকুৰে চায়, তাৰ কাৰণে আমি প্ৰভু ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। আৰু আমাৰ ইয়াৰ পৰা যোৱা ভকতসকলে চকুলো টুকি বিদায় লৈছে। আমিও তেখেতসকলক বিদায় দি আমিও নিজে অন্তৰত দুখ পাইছোঁ যে ভকত সেৱা খুব ডাঙৰ বস্তু। গতিকে আমি এই 4 দিন প্ৰভু ভগৱন্তৰ সেৱা, ভকত সেৱা আমি একেই বুলি ভাবোঁ। তেখেতসকলৰ আমি সেৱা কৰিলোঁ। ক'ৰবাত যদি ত্ৰুটি হৈছে, গতিকে প্ৰভু ভগৱন্তই আৰু ভকতসৱে আমাক ক্ষমা কৰি দিব। আমি সমস্ত অসমবাসীৰ ওচৰত সেৱা জনাইছোঁ। কৃষ্ণ জয় গুৰু। গুৱাহাটীৰ পৰা আহিছিলোঁ আমাৰ আছিল আৰু মানুহ ভকত তাতে আছে দুজনমান, বাকীবিলাক কালি গ'লগৈ। আমি ভালেই পাইছোঁ, আমি আৰু বেয়া বুলিও নকওঁ, কাৰণ ইমান ৰাইজক ভকত তেওঁলোকে শুশ্ৰূষা কৰে, ইমান কৰিছে, ইয়াতকৈ আৰু কিমান কৰিব। আমি বিৰাট সুখী, আৰু আমি যেন জনমে জনমে ভকতৰ সংগ পাওঁ, ভগৱানক প্ৰাৰ্থনা কৰিছোঁ। আমি আৰু ভালেই পাইছোঁ আৰু।